কঠীয়াতলী সমবায় সমিতিৰ নিৰ্বাচনৰ বাবে আজি 1 ছেপ্টেম্বৰ 2025 তাৰিখে মনোনয়ন পত্ৰ দাখিলৰ কাম সুকলমে সম্পূৰ্ণ হয়। অহা 11 ছেপ্টেম্বৰত 4খন গাঁও পঞ্চায়তৰ 3508 গৰাকী অংশীদাৰী ভোটাৰৰ মাজত অনুষ্ঠিত হ'ব বুলি সচিব খাইৰুল ইছলামে জনায়। আজি 11 বজাৰ পৰা মনোনয়ন সংগ্ৰহ কৰে মুখ্য নিৰ্বাচনী বিষয়া শফিকুৰ ৰহমান, সহ নিৰ্বাচনী বিষয়াদ্বয় হিতেশ্বৰ তেৰণ আৰু জাকিৰ হুছেইন, লগতে বিভাগীয় সভাপতি বিকাশ সূত্ৰধাৰে। নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ'ব বিজেপি, অগপ মিত্ৰজোঁট আৰু কংগ্ৰেছ, CPI মিত্ৰজোঁটৰ মাজত 11 ছেপ্টেম্বৰৰ পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 13 ছেপ্টেম্বৰত ফলাফল ঘোষণা কৰা হ'ব। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। আজি আপোনালোকৰ কঠীয়াতলী সমবায় সমিতিৰ যি সাধাৰণ নিৰ্বাচন সেই নিৰ্বাচনত আপোনালোকে যে মনোনয়ন পত্ৰ দাখিল কৰিলে, কি ক'ব? আজি আমাৰ যি কঠীয়াতলী সমবায় সমিতি যিখন আছে এই সমবায় সমিতিৰ আগন্তুক 11 তাৰিখে আমাৰ 11 ছেপ্টেম্বৰত আমাৰ নিৰ্বাচন আছে, সাধাৰণ নিৰ্বাচন আছে। সেই নিৰ্বাচনৰ ঘোষণা কৰাৰ পিছতে আজি আছিলে আমাৰ মনোনয়ন পত্ৰ দাখিল। মনোনয়ন পত্ৰ দাখিলত আমাৰ দলৰ পৰা আমাৰ 15জনে আমি দিব লাগিছিল, কিন্তু 16জনে আমাৰ এতিয়ালৈকে নমিনেশ্যন প্ৰদান কৰিছে। আমাৰ সকলোৰে মোকামিলাৰ মাজতে 3 দিন সময় আছে আমাৰ উইথড্ৰ কৰাৰ। তে আমি 15জনীয়া আমাৰ যিটো টীম থাকিব সেই টীমটো আমি গঠন কৰি ল'ম সকলোৰে মতামতত, আৰু আমি সমিতিখনো তেনেকৈয়ে আমি গঠন কৰিম বুলি ভাবিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আপোনালোকে সকলোৱে মানে ওতঃপ্ৰোতভাৱে ওলাই আহিছে। আপোনালোকে যে নিশ্চিতভাৱে যে ওলাই আহিব, এইটো আপোনালোকে কি বুলি ভাবে? 100%। এইটোত আমাৰ কোনো মানে দ্বিধাই নাই। আমি এইটো ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আদৰ্শত থাকি পেলাই আমি যিখিনি কাম আগন্তুক দিনতো কৰি যাম, বা গত যিখিনি কাম কৰিছোঁ আপোনালোকে দেখিছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত, আমাৰ বহৰমপুৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ নেতৃত্বত যিখিনি কাম হৈছে, ৰাইজৰ যিখিনি উন্নয়নমূলক কাম হৈছে, সেইখিনি কামৰ দেখুৱাই ৰাইজৰ ওচৰলৈ যাম, আৰু সমবায়খন আমি আৰু আগুৱাই নিবৰ কাৰণে আমি সেইকাৰণে ৰাইজৰ ওচৰত ভোট বিচাৰি যাম। আৰু সেই ভোট ৰাইজে আমাক প্ৰদান কৰিব বুলি আমি আশা বুলি নহয়, তেওঁলোকে আমাক ভোট দিব বুলি তেওঁলোকে আগবাঢ়িয়ে আছে। সময়টোহে লাগে ৰাইজক যে ভোটটো কেতিয়া দিবলৈ পাৰিম। মাইনৰিটি লোকসকলে যেনেকৈ ধৰক এতিয়া আগতকৈ যেনেকৈ এতিয়া আদৰি লৈছে, যে আপোনাৰ বহৰমপুৰ সমষ্টিকে ধৰক আদি কৰি গোটেই অসমতে যে মাইনৰিটিৰ ভাইসকলো ওলাই আহিছে, আপুনি তেওঁলোকৰ পৰা কেনেকুৱা ধৰণৰ আদৰ পাইছে আপোনালোকে? আমাৰ চাওক, মই বেলেগৰ কথা ক'ব নাযাওঁ। মই নগাঁও জিলাৰ বহৰমপুৰ সমষ্টিৰ মই এজন হিন্দু ল'ৰা হিচাপে ক'ব বিচাৰিছোঁ। ৰাঙলুত আমাৰ যিখিনি আমাৰ মাইনৰিটি মানুহ আছে, আৰু আমাৰ কঠীয়াতলীত আছে বা চলচলিত আছে, বহৰমপুৰ সমষ্টিত যিখিনি আছে, সেইখিনি আমাৰ লগত আমি বেলেগ এটা আমাৰ নিজৰ ভাতৃত্ববোধ ভাৱেৰে আমি আছোঁ, আৰু এতিয়াও আছোঁ, আগলৈকো থাকিম। আৰু তেওঁলোকেও আমাক সহায় সহযোগিতা কৰি আহিছে, আগন্তুক দিনতো কৰি যাব। আৰু আপোনাক এই কথাটো জনাব বিচাৰোঁ যে গত যি লোকসভা নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনত কংগ্ৰেছেও জানিব লাগে যে আমাক ভাৰতীয় জনতা পাৰ্টিক 3040টা ভোট মাইনৰিটি এলেকাত আমি ৰাঙলুৰ পৰা আমি পাই গৈছিলোঁ। এই সমবায় সমিতিখন গঠন কৰাটো আপোনালোকে নিশ্চিত হৈ 100% নিশ্চিত। তাত আমাৰ কোনো বাধাই নাই। ঠিক আছে, ধন্যবাদ।